নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো এই অংশটিত কি আছে চাও আহা এই অংশটিত গাণিতিক খেলৰ কথা কৈছে আৰু ইয়াতে কি দিছে খেলু আহা প্ৰথমতে এই খেলত আমি কোণৰ ছবি চাই মাপ অনুমান কৰিম সহপাঠী সকলক লৈ দুটা দল গঠন কৰা যিটো দলৰ অনুমান বেছি সঠিক হ'ব সেই দলটোৱে বিজয়ী হ'ব গতিকে এতিয়া আমাৰ পাঠ্যপুথিত কি দিয়া হৈছে খেল দিয়া হৈছে আৰু কিহৰ ওপৰত দিয়া হৈছে কোণৰ ওপৰত এতিয়া আমি কোণৰ মাপ কোণ এটা চাই তাৰ মাপৰ কিমানখিনি আমি সঠিকভাৱে অনুমান কৰিব পাৰো হেতুৰ ওপৰত আমাৰ খেলখন আৰম্ভ হ'ব খেলখনত কি আছে আমি চাও আহা প্ৰথমতে প্ৰথম দলে গোপনীয়ভাৱে এটা কোণমান যন্ত্ৰৰ সহায়ত অংকন কৰিব আৰু দ্বিতীয় দলক অংকন কৰা কোণটো দেখুৱাব আৰু দ্বিতীয় দলে প্ৰথমতে কোণমান যন্ত্ৰৰ সহায়ত অংকন কৰিব আৰু দ্বিতীয় দলক সেই কোণটো দেখুৱাব আৰু দ্বিতীয় দলে সেই মাপ কোণটো কি কৰিব অনুমান কৰিব আৰু তাৰ এটা সঠিক মাপ ক'ব কাৰণে চেষ্টা কৰিব প্ৰয়োজনত কোণমান যন্ত্ৰৰ সহায়ত জুখি দেখুৱাই দিব প্ৰথমতে সঠিকভাৱে এটা মাপ ক'ব চেষ্টা কৰিব তাৰ পিছত সেই দলটোই যিটো দলে কৰিব দিয়ে সেই দলটোই কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি বা নিজৰ যিটো মাপ আঁকিছে সেইটো কৈ দিব তাৰ পিছত এতিয়া কোণটোৰ আচল মাপ আৰু দ্বিতীয় দলে অনুমান কৰা মাপৰ যিটো পাৰ্থক্য হ'ব সেই পাৰ্থক্যটোৱে দ্বিতীয় দলে নম্বৰ হিচাপে লাভ কৰিব উদাহৰণ স্বৰূপে যদি প্ৰথম দলটোৱে কি কৰে 41 ডিগ্ৰী কয় আৰু হিহঁতে অনুমান কৰা কোণটোৰ মাপ যদি 35 ডিগ্ৰী হয় তেতিয়া হলে দ্বিতীয় দলটোৱে পোৱা নম্বৰ কিমান হ'ব 6 সেইদৰে দ্বিতীয় দলেও প্ৰথম দলে এটা কোণ দিব তাক অনুমান কৰিব হেনেকৈ নম্বৰ পাব আৰু এনেকৈ প্ৰত্যেক দলে 5 বাৰকৈ খেলিব খেলাৰ পিছত যিটো দলে কম নম্বৰ লাভ কৰিব সেই দলটোৱে কি হ'ব বিজয়ী হ'ব তাৰমানে কম নম্বৰ পোৱা মানে কি হ'ব হিহঁতৰ অনুমানটো বেছি সঠিক হৈছে ইয়াৰ পিছত কি দিছে চাও আহা ইয়াৰ পিছত আকৌ এখন খেল দিছে এই খেলত আমি কোণমান যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ অকল ৰুল মাৰিৰ সহায়ত এটা কোণ অংকন কৰিম আৰু কোণমান যন্ত্ৰৰ সহায়ত আমাৰ অংকনৰ শুদ্ধতা বিচাৰ কৰিম সহপাঠী সকলক লৈ দুটা দল গঠন কৰা আৰু খেলৰ নিয়মাৱলী তলত দিয়া হৈছে আমি চাও আহা প্ৰথম দলে এটা কোণৰ মাপ দ্বিতীয় দলক ক'ব এইবাৰ আঁকি নেদেখুৱাই এইবাৰ কি কৰিব মুখেৰে ক'ব আৰু দ্বিতীয় দলে হেতু বৰ্ডত আঁকিবলৈ চেষ্টা কৰিব দ্বিতীয় দলৰ এজনে আঁকিব চেষ্টা কৰিব আৰু বাকি কেইজনে কি ক'ব আৰু অলপ ডাঙৰ কৰা আৰু অলপ সৰু কৰা এনেকৈ কি কৰিব সহায় কৰিব আৰু সঠিক এটা কোণ আঁকিব চেষ্টা কৰিব আৰু এইটো কাৰণে এটা সময় ধৰি দিব লাগিব এতিয়া প্ৰথম দলৰ এগৰাকী সদস্যই কোণমান যন্ত্ৰৰ সহায়ত কোণটো জুখিব আৰু অংকন কৰিবলৈ দিয়ে আৰু অংকন কৰা কোণটোৰ যিটো মাপ পোৱা যাব সেই দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াই সেইটোৱে দ্বিতীয় দলে লাভ কৰা নম্বৰ হ'ব আগৰ দৰে তাৰমানে আমি এনেকৈ উলিয়াই ল'ব পাৰো কোণটোৰ মাপ যদি 40 ডিগ্ৰী পাওঁ হিহঁত নম্বৰ কিমান পাব 40 ডিগ্ৰীৰ পৰা 41 বিয়োগ কৰিলে 2 পাব এতিয়া দ্বিতীয় দলে এটা কোণৰ মাপ প্ৰথম দলক ক'ব আৰু প্ৰথম দলে কোণটোৰ মাপ অনুমান কৰি বৰ্ডত কোণটো অংকন কৰিব আৰু হিহঁতক এনেকুৱাকে নম্বৰটো দিয়া হ'ব এনেকৈ হিহঁতে কেইবাৰ খেলিব 5 বাৰকৈ যেতিয়া প্ৰত্যেক দলে খেলিব আৰু যিটো দলে কম নম্বৰ পায় সেই দলটোৱে কি হ'ব বিজয়ী হ'ব তোমালোকে নিশ্চয় এই খেলখন খেলি ভাল লাগিব তোমালোকে খেলিব চেষ্টা কৰিবা ইয়াৰ পিছত তোমালোকৰ পাঠ্যপুথিৰ কৰি চাও আহা 2.7ত কি আছে আমি চাও আহা ইয়াতে কিছুমান কোণ দিয়া হৈছে সেই কোণবোৰৰ মাপ আমাক ইয়াতে উলিয়াব দিছে ইয়াতে কিছুমান কোণৰ মাপো দিয়া আছে দেখিছানে তোমালোকে এতিয়া আমাক প্ৰথম উলিয়াব দিয়া কোণটো কি হয় এ ও ডি আমাক এই কোণটো উলিয়াব দিছে এই কোণটো উলিয়াবৰ কাৰণে আমি দেখিছো যে আমাৰ গোটেই ডাঙৰ কোণটো এ ও ই তাৰ পৰা যদি আমি ই ও ডি বা ডি ও ই টো বিয়োগ কৰি দিওঁ
তেতিয়া হলে আমি এই ডাঙৰ কোণটো এইটো কোণটো AOD কোণটো পাম গতিকে এই কোণটোৰ মাপটো আমি দেখি গম পাইছো কিমান 180 ডিগ্ৰী আৰু DOE ৰ কোণটো দিয়া আছে 60 ডিগ্ৰী গতিকে আমি কিমান ডিগ্ৰী পাম 120 ডিগ্ৰী পাম তোমালোকে নিশ্চয় বুজিব পাৰিছা কোণমান যন্ত্ৰ নোহোৱাকৈ আমি এনেকৈ কোণৰ মাপ দিয়া থাকিলে উলিয়াব পাৰো ইয়াৰ পিছত চোৱা BOC আমাক এই কোণটো উলিয়াব দিছে এতিয়া দেখিছানে এই চিত্ৰটোৰ পৰা আমি কি পাম AOC ৰ পৰা আমি AOB বিয়োগ কৰিলে আমি কোণটো পাম আৰু এই কোণটো আমাক দেখুৱা হৈছে যে এটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী আৰু AOB কোণটো দিয়া আছে 80 ডিগ্ৰী 90 ৰ পৰা 80 গলে আমি কিমান পাম 10 ডিগ্ৰী পাম নিশ্চয় তোমালোকে বুজিব পাৰিছা ইয়াৰ পিছত কি দিছে চাওঁ হা COD মানে আমাক এই কোণটো উলিয়াব দিছে এই কোণটো আমি কেনেকৈ উলিয়াব পাৰো আমি ইয়াতে দেখিছো এইটো 90 ডিগ্ৰী হয় গতিকে COE পৰা আমি যদি DOE বিয়োগ কৰি দিও আমি এই কোণটো পাই যাম এই কোণটোৰ মাপটো কিমান 90 ডিগ্ৰী আৰু DOE ৰ মাপটো আমাক দিয়া আছে 60 ডিগ্ৰী 90 ৰ পৰা 60 গলে আমি কিমান পাম 30 ডিগ্ৰী গতিকে এই কোণটোৰ মাপ আমি কিমান পালো 30 ডিগ্ৰী এতিয়া সো আমাক কি উলিয়াব দিছে BOD আমাক এই কোণটো উলিয়াব দিছে আৰু এই কোণটো উলিয়াবৰ কাৰণে আমি এইটো কোণৰ মাপ কিমান পাইছিলো 10 ডিগ্ৰী আৰু এইটো কোণৰ মাপ কিমান পাইছিলো 30 ডিগ্ৰী গতিকে আমি অতি সহজতে BOD টো উলিয়াব পাৰিম কাৰণ BOC প্লাস COD মাপ কিটা আমি যোগ কৰিলে মাপটো উলিয়াব পাৰিম 10 ডিগ্ৰী আৰু 30 ডিগ্ৰী হলে আমাৰ কি হয় 40 ডিগ্ৰী বা 40 ডিগ্ৰী আমি কোণটো পাই যাম তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া ইয়াৰ পিছত আমাক কি দিছে চোৱা BOA মানে আমাক এই কোণটো উলিয়াব দিছে BOA আমি BOE কোণটো উলিয়াবৰ কাৰণে কি কৰিব পাৰো আমি ডাঙৰ কোণটোৰ পৰা 80 ডিগ্ৰীটো বিয়োগ কৰিব পাৰো বা আমি এটো 90 লগত এটো 10 ডিগ্ৰীটো যোগ কৰিব পাৰো গতিকে আমি কি কৰো COE তাৰ লগত আমি BOC টো যোগ কৰিছা এটো আমাৰ আছে 90 ডিগ্ৰী আৰু এটো আমি পাইছিলো 10 ডিগ্ৰী গতিকে আমি 100 ডিগ্ৰী পাই যাম আমি এনেকৈ নকৰি আমি এনেকৈও কৰিব পাৰো যে কোণ AOE মাইনাস কোণ AOB তেতিয়া আমি কি পাই যাম BOE পাই যাম তেতিয়া এটো আমি কি লিখিব পাৰো 180 ডিগ্ৰী মাইনাস 80 ডিগ্ৰী আমি কিমান পাই যাম 100 ডিগ্ৰী আমি এনেকুৱাকৈ উলিয়াব পাৰো আকৌ আমি এই কোণটো মাপ জানো এই কোণটো জানো আমি তিনিটা যোগ কৰি উলিয়াব পাৰো এনেকৈ আমি বিভিন্ন ধৰণে কোণৰ মাপ দিয়া থাকিলে তাৰ কিছুমান আমি কোণৰ মাপ উলিয়াব পাৰো তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ এইখিনিয়ে ধন্যবাদ